চোৱা কি কৈছে, হাউ মেনি মাল্টিপলছ অফ 4 লাই বিটুইন 10 and 250। তো কৈছে কি মাল্টিপলছ অফ 4 লাই বিটুইন 10 আৰু মানে ইয়াত কি কৈছে 10 এপিটো কি কৈছে এপিটো হৈছে 10 পৰা লৈ 250 ইয়াৰ ভিতৰত কি কৈছে 4 দি কাটিব মানে 4 দি মাল্টিপলছ হ'ব। তো 4 ৰ মাল্টিপলছ তো কিমান হাউ মেনি মাল্টিপলছ অফ 4 তো কিমানটা নাম্বাৰ হ'ব যেটো মাল্টিপলছ অফ 4 হ'ব 4 ৰ মাল্টিপলছ হ'ব। তো এটা কি কৰিম এ দিয়া আছে ইয়াত লাষ্ট টার্ম দিয়া আছে ইয়াত, তো ইয়াৰ পৰা আমি কি কৰিম মানে ইয়াত তো ডাইৰেক্ট দিয়া নাই, এইটো 10 আৰু 250 পৰা কিমানটা যাব এইটো। তো ইয়াত চোৱা 10 তো 4 দি ডিভাইড না যায়, তো আমাৰ এপিটো কি হ'ব আমাৰ অৰিজিনাল এপিটো যেটো 4 দি মাল্টিপলছ হ'ব এইটো এপিটো কি হ'ব। তো 4 2 জাৰ 8 তো ইয়াত নাই, নেক্সট 4 3 জাৰ 12 তো হল, নেক্সট কিমান হ'ব 4 4 জাৰ 16 এনেকৈ যাব, 4 5 জাৰ 20 এনেকৈ যাব বুজিছা। এনেকৈ গৈ 250 তো 250 আছে নহয়, এইটো 4 দি ডিভাইড যাব নেকি 250 তো 4 দি ডিভাইড যাব নেকি নাযায় নহয়, 248 লৈকে যাব, 248 লৈকে 4 দি মাল্টিপলছ হ'ব বুজিছা। তো এতিয়া কথা হল এতিয়া ফার্স্ট টার্মটো এইটো লাস্ট টার্মটো এইটো, তো এইটো হ'ব a = 12 a n = কিমান হ'ব 248। তো আমাৰ n ওলাব লাগে, ইয়াতো কিমানটা 4 দি মাল্টিপলছ আছে এইখিনি ওলাব লাগে। তো কমন ডিফারেন্সটো ওলাব পাৰিম d = এইটোৰ পৰা এইটো বাদ দিয়া তো 4 হ'ব ন, 16 ৰ পৰা 12 বাদ দিলে কিমান হ'ব 4 হ'ব ন। তো ইয়াত চোৱা আমি an দিয়া আছে না, an = a + n - 1 * d এইটো ফর্মুলার দ্বারা আমি কৰিম। 13 ৰ দৰে সেম। তো এটা an দিয়া আছে কিমান 248, এইটো হ'ব a কিমান 12 প্লাস n কিমান 9 n - 1 * d কিমান ওলাইছে 4 হ'ব। তো 248 এইটো 12 তো এফালে লৈ আহা, তো 248 - 12 কৰা এফালে কি 4 তো ইনটুত ৰাখি দিয়া n - 1 * 4 আছে নহয় এটা এনে ৰাখি দিয়া। তো ইয়াৰ ফালে চোৱা 248 ৰ পৰা 12 গলে কিমান হ'ব 236 হ'ব, 236 = n - 1 এই 4 তো এফালে লৈ আহি ডিভাইড কৰি দিয়া হল। তো এটা কটাকটি কৰিলে কিমান হ'ব 236/4 কৰিলে কিমান 59 হ'ব = n - 1। তো এই 1 তো এফালে লৈ আহা, 1 তো এইফালে লৈ আহা, তো 59 + 1 = 1, তো কিমান হল 60, n = 60। তো 60টা নাম্বার আছে যেটো কি হ'ব 4 দি মাল্টিপলছ হ'ব, 4 ৰ মাল্টিপলছ হ'ব। তো এটা আমি সজাই লিখিম টোটাল মাল্টিপ্লাই অফ 4 বিটুইন 10 and 25। তো লিখিম টোটাল মাল্টিপ্লাই অফ 4 বিটুইন করবার গলে 10 আৰু 25 আছিল না, 10 and 250 আছিল, আর কিমান হ'ব 60, কিমানটা আছে 60টা আছে হ্যাঁ না। তো এটা হ'ব আমার